হেল্ল' ফ্ৰেণ্ড 2024 চনৰ 8 ডিচেম্বৰ তাৰিখত অসমৰ BTCত ফৰেষ্টাৰ 1 পদৰ বাবে এক্সাম হয় আৰু আজি মই এই ভিডিঅ'ত সেই এক্সামত অহা গোটা কুৱেশ্যন পেপাৰটো ডিছকাছ কৰিম আৰু আগতে মই জেনাৰেল নলেজ কুৱেশ্যন কেইটা ডিছকাছ কৰিম তাৰ পাছত মেথ আৰু একেবাৰে শেষত মই ইংলিছ কুৱেশ্যন যিকেইটা আহিছিল সেইটো ডিছকাছ কৰিম। নাম্বাৰ 31 পৰা 70 লৈকে জিকে কুৱেশ্যন আহিছিল। নাম্বাৰ 31 হোৱাট ইজ দ্য কেপিটেল অফ অষ্ট্ৰেলিয়া? অষ্ট্ৰেলিয়াৰ ৰাজধানী চহৰ কি? তাৰে শুদ্ধ উত্তৰ কেনবেৰা, অপশ্যন ডি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 32 সেইটোত কৈছে আপোনাৰ হোৱাট ইজ দ্য লাৰ্জেষ্ট অ'চিয়ান অন আৰ্থ? পৃথিৱীৰ আটাইতকৈ বৃহত্তম মহাসাগৰ কোনটো? তাৰে শুদ্ধ উত্তৰ প্ৰশান্ত মহাসাগৰ, অপশ্যন বি। তাৰ পাছত নাম্বাৰ 3 সেইটোত কৈছে হু পেইণ্টেড দ্য মনালিছা? মনালিছা কোনে অংকন কৰিছিল? তাৰে শুদ্ধ উত্তৰ লিঅ'নাৰ্ডো দা ভিঞ্চি, অপশ্যন ডি। তাৰ পাছত আপোনাৰ নাম্বাৰ 34 হু ইজ ন'ন এজ দ্য ফাদাৰ অফ মডাৰ্ণ ফিজিক্স? আধুনিক পদাৰ্থ বিজ্ঞানৰ পিতৃ বুলি কাক জনা যায়? তাৰে শুদ্ধ উত্তৰ এলবাৰ্ট আইনষ্টাইন, অপশ্যন ডি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 35 সেইটোত কৈছে হোৱাট ইজ দ্য কাৰেঞ্চি অফ দ্য ইউনাইটেড কিংডম? ইউনাইটেড কিংডমৰ মুদ্ৰাৰ নামটো কি? তাৰে শুদ্ধ উত্তৰ পাউণ্ড ষ্টেৰলিং, অপশ্যন এ। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 36ত কৈছে আপোনাৰ ইন হুইচ ইয়াৰ ডিড দ্য টাইটানিক সিংক? টাইটানিক জাহাজখন কোন চনত ডুবিছিল? তাৰে শুদ্ধ উত্তৰ 1912 চনত, অপশ্যন ডি। তাৰ পাছত আপোনাৰ নাম্বাৰ 37 দেহৰ কোনটো অংগ গোটেই শৰীৰত তেজ সঞ্চালন কৰাৰ বাবে দায়ী? তাৰে শুদ্ধ উত্তৰটো হ'ল হাৰ্ট বা হৃদয়, অপশ্যন এ। তাৰ পাছত নাম্বাৰ 38 সেইটোত কৈছে আপোনাৰ হোৱাট ইজ দ্য লাৰ্জেষ্ট লেণ্ড এনিমেল? তাৰে শুদ্ধ আৰু বৃহত্তম স্থলজ প্ৰাণীৰ নাম কি? তাৰে শুদ্ধ উত্তৰটো হ'ল এলিফেণ্ট আৰু আফ্ৰিকান যি এলিফেণ্ট সেইটো আপোনাৰ বৃহত্তম স্থলজ প্ৰাণী বুলি জনা যায়। তাৰ পাছত নাম্বাৰ 39 সেইটোত কৈছে হু ডিছকভাৰ্ড পেনিচিলিন? পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? তাৰে শুদ্ধ উত্তৰ আলেকজেণ্ডাৰ ফ্লেমিং, অপশ্যন ডি। তাৰ পাছত নাম্বাৰ 40 সেইটোত কৈছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেজিডেণ্ট অফ দ্য ইউনাইটেড ষ্টেটছ? আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি কোন? তাৰে শুদ্ধ উত্তৰ জৰ্জ ৱাশ্বিংটন, অপশ্যন ডি। তাৰ পাছত কুৱেশ্যনছ নাম্বাৰ 41 হুইচ এলিমেণ্ট হেজ দ্য এটমিক নাম্বাৰ 1? কোনটো মৌলৰ পাৰমাণৱিক সংখ্যা 1? তাৰে শুদ্ধ উত্তৰ হাইড্ৰজেন, অপশ্যন ডি। তাৰ পাছত নাম্বাৰ 42 সেইটোত কৈছে হোৱাট ইজ দ্য স্মলেষ্ট কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন? তাৰে শুদ্ধ উত্তৰ ভেটিকান চিটি। নাম্বাৰ 43 ইন হুইচ কণ্টিনেণ্ট ইজ দ্য ছাহাৰা ডিজাৰ্ট লোকেটেড? ছাহাৰা মৰুভূমি কোনটো মহাদেশত অৱস্থিত? তাৰে শুদ্ধ উত্তৰ আফ্ৰিকা মহাদেশ, অপশ্যন ডি। নাম্বাৰ 44 হু ইজ দ্য অথৰ অফ দ্য হেৰি পটাৰ ছিৰিজ? হেৰি পটাৰ শৃংখলাৰ লেখক কোন? তাৰে শুদ্ধ উত্তৰ J.K. ৰলিং, অপশ্যন ডি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 45 সেইটোত কৈছে হোৱাট ইজ দ্য টেলেষ্ট মাউণ্টেইন ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ অহ পৰ্বতটো কি? তাৰে শুদ্ধ উত্তৰ মাউণ্ট এভাৰেষ্ট, অপশ্যন ডি। নাম্বাৰ 46 সেইটোত কৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? হোৱাট ইজ দ্য লাৰ্জেষ্ট প্লেনেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম? তাৰে শুদ্ধটো জুপিটাৰ আৰু একেবাৰে স্মলেষ্ট যি প্লেনেট সেইটো হৈছে আপোনাৰ মাৰ্কাৰী। নাম্বাৰ 47 সেইটোত কৈছে হু ইনভেণ্টেড দ্য টেলিফোন? টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল? তাৰে শুদ্ধ উত্তৰ আলেকজেণ্ডাৰ গ্ৰাহাম বেল, অপশ্যন ডি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 48 হু ৰৌট দ্য অডেছিখন কোনে লিখিছিল? তাৰে শুদ্ধ উত্তৰটো হ'ল হোমাৰ, অপশ্যন চি। তাৰ পাছত নাম্বাৰ 49 হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা ফৰ ৱাটাৰ? পানীৰ ৰাসায়নিক নাম কি বা সূত্ৰ কি? তাৰে শুদ্ধ উত্তৰ H2O। নাম্বাৰ 50 হোৱাট ইজ দ্য লাৰ্জেষ্ট ডিজাৰ্ট ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিটোৰ নাম কি? তাৰে শুদ্ধ উত্তৰটো হ'ল এণ্টাৰ্কটিক মৰুভূমি, অপশ্যন এ। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 51 হুইচ কাউণ্ট্ৰি ইজ ন'ন এজ দ্য আইফল টাৱাৰ? কোন দেশ আইফল টাৱাৰৰ বাবে জনাজাত? তাৰে শুদ্ধ উত্তৰ ফ্ৰান্স, অপশ্যন ডি। নাম্বাৰ 52 হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু ৱাক অন দ্য মুন? চন্দ্ৰত খোজ কঢ়া প্ৰথম ব্যক্তিজন কোন? তাৰে শুদ্ধ উত্তৰ নীল আৰ্মষ্ট্ৰং, অপশ্যন ডি। তাৰ পাছত নাম্বাৰ 53 সেইটোত কৈছে হোৱাট ইজ দ্য প্ৰাইমাৰী ইনগ্ৰেডিয়েণ্ট ইন ব্ৰেড? পিঠাৰ প্ৰাথমিক উপাদান কি? তাৰে শুদ্ধ উত্তৰ উইট বা গেহু। তাৰ পাছত নাম্বাৰ 54 সেইটোত কৈছে হু পেইণ্টেড দ্য চিলিং অফ দ্য ছিক্সটিন চেপেল? তাৰে শুদ্ধ উত্তৰ দ্য ছিক্সটিন চেপেলৰ চিলিং কোনে ৰং কৰিছিল? তাৰে শুদ্ধ উত্তৰ মাইকেল ইঞ্জেল, অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 55 সেইটোত কৈছে
হোৱাট ইজ দ্য হাৰ্ডেষ্ট নেচাৰেল ছাবষ্টেন্স অন আৰ্থ? পৃথিৱীৰ আটাইতকৈ টান প্ৰাকৃতিক পদাৰ্থটো হ'ল ডায়মণ্ড বা হীৰা। নাম্বাৰ 56 সেইটোত কৈছে হোৱাট ডাজ এ থাৰ্মোমিটাৰ মেচাৰ? এটা থাৰ্মোমিটাৰে কি খোজে? তাৰ শুদ্ধ উত্তৰ টেম্পাৰেচাৰ অপশ্যন বা উষ্ণতা অপশ্যন এ। তাৰপাছত নাম্বাৰ 57 হু ইজ ন'ন এজ দ্য ফাদাৰ অফ জিঅ'মেট্ৰি? জ্যামিতিৰ পিতৃ বুলি কাক জনা যায়? তাৰ শুদ্ধ উত্তৰ ইউক্লিড অপশ্যন ডি। তাৰপাছত নাম্বাৰ 58 সেইটোত কৈছে আপোনাৰ হোৱাট ইজ দ্য মেইন গেছ ফাউণ্ড ইন দ্য এয়াৰ উই ব্ৰিথ? আমি উশাহ লোৱা বায়ুত প্ৰধানতকৈ কি মুখ্য গেছ পোৱা যায়? তাৰ শুদ্ধ উত্তৰ নাইট্ৰজেন 78% পোৱা যায়। তাৰপাছত নাম্বাৰ 59 হুইচ কণ্টিনেণ্ট ইজ ন'ন এজ দ্য ডাৰ্ক কণ্টিনেণ্ট? কোন মহাদেশ অন্ধকাৰ মহাদেশ বুলি জনা যায়? তাৰ শুদ্ধ উত্তৰ আফ্ৰিকা মহাদেশ অপশ্যন ডি। নাম্বাৰ 60 হুইচ চাইণ্টিষ্ট ইজ ন'ন ফৰ প্ৰপ'জিং দ্য থিয়ৰী অফ জেনাৰেল ৰিলেটিভিটি? অৰ্থাৎ কোন বৈজ্ঞানিক সাধাৰণ আপেক্ষিকতাবাদৰ তথ্যৰ প্ৰস্তাৱ দিয়াৰ বাবে জনা যায়? তাৰ শুদ্ধ উত্তৰ এলবাৰ্ট আইনষ্টাইন অপশ্যন ডি। তাৰপাছত কুৱেশ্যনছ নাম্বাৰ 61 সেইটোত কৈছে আপোনাৰ হু এমং দ্য ফলোয়িং ডিছকভাৰ দ্য ষ্টেথিস্কোপ? তলৰ কোনগৰাকী ষ্টেথিস্কোপ আৱিষ্কাৰ কৰিছিল? তাৰে শুদ্ধ উত্তৰ ৰেনে লিনিক অপশ্যন চি। তাৰপাছত কুৱেশ্যনছ হুইচ অফ দ্য ফলোয়িং ইজ এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট? তলত দিয়া কোনটো এটা ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ? তাৰে শুদ্ধ উত্তৰ দ্য গ্ৰেট ৱাল অফ চাইনা চীনৰ মহান দেৱাল অপশ্যন চি। তাৰপাছত নাম্বাৰ 63 হুইচ অ'চেন ইজ ন'ন ফৰ হেভিং দ্য বাৰ্মুডা ট্ৰায়েংগল? কোন মহাসাগৰ বাৰ্মুডা ত্ৰিভুজ অৱস্থিত থকাৰ বাবে জনা যায়? তাৰে শুদ্ধ উত্তৰ এটলাণ্টিক মহাসাগৰ। নাম্বাৰ 64 সেইটোত কৈছে আপোনাৰ হোৱাট ইজ দ্য টাৰ্ম ফৰ এ ৱৰ্ড ডেট ইজ স্পেল্ড দ্য ছেইম ফৰৱাৰ্ড এণ্ড বেকৱাৰ্ডছ? অৰ্থাৎ এটা আগলৈ আৰু পিছফালৰ বানান কৰা শব্দ এটাৰ শব্দটো কি? তাৰ শুদ্ধ উত্তৰ পেলণ্ড্ৰম অপশ্যন ডি। তাৰপাছত নাম্বাৰ 65 সেইটোত কৈছে আপোনাৰ হুইচ ফিজিষ্ট ইজ ন'ন ফৰ দ্য আনচাৰ্টিনিটি প্ৰিন্সিপল? অৰ্থাৎ কোন পদাৰ্থ বৈজ্ঞানিকক অনিশ্চয়তাৰ নীতিৰ বাবে জনা যায়? তাৰে শুদ্ধ উত্তৰ ৱাৰ্নাৰ হিচেনবাৰ্গ অপশ্যন এ। তাৰপাছত কুৱেশ্যনছ নাম্বাৰ 66 হুইচ চিটি ইজ ন'ন এজ দ্য বিগ এপল? বিগ এপল বুলি কোন চহৰক জনা যায়? তাৰে শুদ্ধ উত্তৰ নিউয়ৰ্ক অপশ্যন এ। তাৰপাছত কুৱেশ্যনছ নাম্বাৰ 67 হোৱাট ইজ দ্য প্ৰাইমাৰী ইনগ্ৰেডিয়েণ্ট ইন ট্ৰেডিশ্যনেল জাপানীজ ছেইক? তাৰে শুদ্ধ উত্তৰ ৰাইচ বা চাউল। অ'কে, পৰম্পৰাগত জাপানী সাৰ্থত প্ৰাথমিক উপাদান কি? ইন হুইচ ইয়াৰ ডিড দ্য বাৰ্লিন ৱাল ফল? অৰ্থাৎ কোন চনত বাৰ্লিন দেৱাল পৰিছিল? তাৰে শুদ্ধ উত্তৰ ইন 1989 অপশ্যন ডি। নাম্বাৰ 69 সেইটোত কৈছে হুইচ নোবেল প্ৰাইজ উইনিং অথৰ ৰ'ট দ্য অল্ড মেন এণ্ড দ্য চি? দ্য অল্ড মেন এণ্ড দ্য চি খন কোন নোবেল বঁটা বিজয়ী লিখকে লিখিছিল? তাৰে শুদ্ধ উত্তৰ আৰ্নেষ্ট হেমৰঙে অপশ্যন এ। তাৰপাছত নাম্বাৰ 70 সেইটোত কৈছে হুইচ ফেমাছ ষ্ট্ৰাকচাৰ ৱাজ বিল্ট এজ এ টম ফৰ দ্য মোগল এম্পেৰৰ শ্বাহজাহানছ ৱাইফ? তাৰে শুদ্ধ উত্তৰটো হ'ল তাজমহল অপশ্যন এ। তাৰপাছত নাম্বাৰ 71 সেইটোত কৈছে আপোনাৰ ইন এ জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যন দ্য থাৰ্ড টাৰ্ম ইজ 54 এণ্ড দ্য ছিক্সথ টাৰ্ম ইজ 1458. হোৱাট ইজ দ্য কমন ৰেচিঅ' অফ দ্য প্ৰগ্ৰেশ্যন? তাৰে শুদ্ধ উত্তৰ অপশ্যন চি 3। তাৰপাছত কুৱেশ্যনছ নাম্বাৰ 72 মানে 71 কুৱেশ্যনটো মই সমাধান কৰিব নোৱাৰিলোঁ, কিন্তু আনচাৰ 3 হ'ব আৰু 72ৰ পৰা মই গোটেইকেইটা কুৱেশ্যন ডিছকাছ কৰিম। অ'কে, 72ত কৈছে যদি এটা ত্ৰিভুজৰ দৈৰ্ঘ্যৰ কাষসমূহ 3 চেণ্টিমিটাৰ 4 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ হয় ই কেনেধৰণৰ ত্ৰিভুজ হ'ব? তাৰে শুদ্ধ উত্তৰ হৈ যাব আপোনাৰ স্কেলেন ত্ৰিভুজ হ'ব। কি তাৰপাছত নাম্বাৰ 73 সেইটোত কৈছে আপোনাৰ এটা ত্ৰিভুজৰ কোণসমূহৰ যোগফল কিমান? 180 ডিগ্ৰী। অ'কে, নাম্বাৰ 74ত কৈছে হোৱাট ইজ দ্য স্কুৱেৰ ৰুট অফ 64? 64ৰ স্কুৱেৰ ৰুট হৈ যাব 8 স্কুৱেৰ 8 অৰ্থাৎ অপশ্যন এ। তাৰপাছত আপোনাৰ নিম্নলিখিত কোনটো মুখ্য সংখ্যা অৰ্থাৎ প্ৰাইম নাম্বাৰ অৰ্থাৎ যি সংখ্যাৰ উৎপাদক তেওঁ নিজে আৰু 1? অ'কে, সেইটো হৈছে আপোনাৰ প্ৰাইম নাম্বাৰ অৰ্থাৎ 11 হৈ যাব প্ৰাইম নাম্বাৰ অৰ্থাৎ দুটা উৎপাদক থাকিব লাগিব 1 আৰু তেওঁ নিজে। অ'কে, তাৰপাছত আপোনাৰ নাম্বাৰ 76 সেইটোত কৈছে আপোনাৰ যদি এটা আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য 10 চেণ্টিমিটাৰ আৰু প্ৰস্থ 5 চেণ্টিমিটাৰ হয় তেন্তে মুঠ ক্ষেত্ৰ কিমান? আয়তক্ষেত্ৰৰ যে ক্ষেত্ৰফলৰ সূত্ৰ এইটো দৈৰ্ঘ্য ইনটু প্ৰস্থ অৰ্থাৎ 10 × 5 মানে 50 চেণ্টিমিটাৰ স্কুৱেৰ হৈ যাব। অ'কে, নাম্বাৰ 77ত কৈছে আপোনাৰ 7 ফেক্টৰিয়েলৰ মূল্য কিমান? 7 ফেক্টৰিয়েল মানে হৈছে 7ৰ
তলত থকা যিকেইটা অংক সেই গোটেইকেইটাৰ ইনটু কৰি দিব লাগিব হাতৰ লগত ওকে এনেকুৱা ইনটু কৰি দিব লাগিব ইনটু কৰাৰ পাছত সেই পূৰণফলটো কিমান হৈ যাব পূৰণফলটো হৈ যাব আপোনাৰ 5040 অপশ্যন ডি তাৰ পাছত নাম্বাৰ 78 হেতুত কৈছে আপোনাৰ 2 ৰ পৰা 4 আহিছে 4 ৰ পৰা 8 আহিছে আৰু 2 দুগুণা কৰি আহিছে ওকে 16 ৰ পৰা কি আহিব 32 আহিব ওকে নাম্বাৰ 79 হেতুত কৈছে আপোনাৰ ভ্যালুটো কি হ'ব ওকে 3x + 5 অৰ্থাৎ 5 সংখ্যাটো এটা সাইডৰ পৰা আনসাইডত আহিলে এটো মাইনাস হৈ আহিব অৰ্থাৎ x সমান কি হৈ যাব 15/3 হৈ যাব ওকে সো কিমান আনসার হৈ যাব 5 হৈ যাব নাম্বাৰ 8 ত কৈছে আপোনাৰ 6 পক্ষীয় 5ত 3 পোৱাৰ সম্ভাৱনা কিমান এতিয়া 6 পক্ষী মানে 1 2 3 4 5 6 হৰমোট কিমানটা আছে 6 অৰ্থাৎ তলত 6 আহিব এ 3 কিমানটা আছে এটা আছে অৰ্থাৎ এক ওপৰত থাকিব অৰ্থাৎ 6/1 1/6 হৈ যাব ওকে অপশন সি হৈ যাব শুদ্ধ উত্তৰ নাম্বাৰ 81 ত কৈছে এটা ৰেলগাড়ীয়ে 1 ঘণ্টাত 60 কিলোমিটাৰ অতিক্ৰম কৰে 1 সেকেন্ডত ইয়াৰ গতি কিমান ওকে সো আগতে মোৰ কি কৰিব লাগে 60 কিলোমিটাৰক মোৰ মিটাৰত আনিব লাগে কাৰণ মিটাৰ সেকেন্ডত ওলাব লাগিব অৰ্থাৎ 1000 মিটাৰ মানে হৈছে 1 কিলোমিটাৰ ওকে সো 1000 ৰ লগত 60 কিলোমিটাৰ ইনটু কৰি দিলে হেতু মিটাৰ হৈ যাব ঠিক এনেকুৱা 1 ঘণ্টা মানে 60 মিনিট 60 মিনিটৰ লগত আকৌ 60 ইনটু কৰি দিলে হেতু সেকেন্ড হৈ যাব ওকে সো হেতু সেকেন্ড হৈ গল এতিয়া কি ৰৈ গৈছে তলত ৰৈ গৈছে 6 আৰু ওপৰত ৰৈ গৈছে 100 অৰ্থাৎ আনসাৰ হ'ব লাগিছিল 16.67 মিটাৰ সেকেন্ড কিন্তু 16.67 মিটাৰ সেকেন্ড নাই তাৰ বাবে মোৰ কি কৰিব লাগে একেবাৰে নিয়াৰেষ্ট জি মিনিং হেতু ওলাব লাগে হেতু মোৰ ধৰিব লাগে অৰ্থাৎ 15 মিটাৰ সেকেন্ড হৈ যাব শুদ্ধ উত্তৰ ওকে তাৰ পাছৰ কোৱেশ্চন নাম্বাৰ 82 হেতুত কৈছে 4 আৰু 6 ৰ সৰ্বনিম্ন সচৰাচৰ গুণিতক কি অৰ্থাৎ এলসিএম ওলাব লাগিব এলসিএম যেতিয়া ওলাব তেতিয়া কি হৈ যাব এলসিএমটো হৈ যাব 12 ওকে সো অপশন সি হৈ যাব শুদ্ধ উত্তৰ তাৰ পাছ নাম্বাৰ 83 হেতুত কৈছে এটা শ্ৰেণীত এটা লৰা আৰু ছোৱালীৰ অনুপাত 3:4 শ্ৰেণীৰ কিমান অংশ লৰা অৰ্থাৎ সৰ্বমুঠ কিমান 3 আৰু 4 এ কিমান হয় 7 অৰ্থাৎ সৰ্বমুঠ 7 আছে 7ৰ মাজত আপোনাৰ লৰা কিমান লৰা আছে আপোনাৰ 3 অংশ অৰ্থাৎ 7/3 হৈ যাব শুদ্ধ উত্তৰ ওকে নাম্বাৰ 84 ত কৈছে এটা দশমিক স্থানত পাইৰ মূল্য কিমান পাই মানে হৈছে 3.14 অপশন ডি বা আপোনাৰ 7/22 ক'ব পাৰি ওকে নাম্বাৰ 85 ত কৈছে কোনটো সূত্র ব্যবহার করে বৃত্ত এটার পরিধি গণনা করা হয় তার শুদ্ধ 2π আর অপশন সি নাম্বার 86 ত কৈছে প্রথম 50টা সমান সংখ্যার যোগফল কিমান এনেকুৱা কোৱেশ্চন আহিলে n * n + 1 এই সূত্ৰটো কৰিব লাগে n মানে হৈছে 50 আকৌ 50 + 1 ওকে সো কি হৈ যাব আপোনাৰ 50 * 51 ওকে সো আনসার হৈ যাব আপোনাৰ 2550 নাম্বাৰ 87 ত কৈছে নিম্নলিখিত কোনজোৰ সংখ্যাৰ প্ৰথম সংখ্যাটো দ্বিতীয়তকৈ ডাঙৰ ওকে তাৰে শুদ্ধ উত্তৰ 7 আৰু 6 কাৰণ 7 সংখ্যাটো 6কৈ ডাঙৰ হয় ওকে তাৰ পাছত নাম্বাৰ 88 হেতুত কৈছে এটা হুকোণৰ কিমান ডিগ্ৰী আছে তাৰে শুদ্ধ উত্তৰ এটা থাকিব 90 ডিগ্ৰী ওকে সো অপশন এ হৈ যাব শুদ্ধ উত্তৰ ওকে তাৰ পাছত নাম্বাৰ 89 হেতুত কৈছে আপোনাৰ যদি এটা গাড়ীয়ে 2 ঘণ্টাৰ বাবে 80 কিলোমিটাৰ ঘণ্টাত ভ্ৰমণ কৰে ই কিমান দূৰ ভ্ৰমণ কৰে অৰ্থাৎ মোৰ এনেকুৱা কৰিব লাগে d = s * t এটা s মানে হৈছে আপোনাৰ স্পিড মানে 80 আৰু t মানে হৈছে টাইম মানে 2 অৰ্থাৎ 160 হৈ যাব শুদ্ধ উত্তৰ তাৰ পাছত নাম্বাৰ 99 নম্বৰত কৈছে নিম্নলিখিত সংখ্যাবোৰৰ মুড কি মুড মানে হৈছে আপোনাৰ মিডলৰ যি সংখ্যা সেইটো অৰ্থাৎ 4 হৈ যাব শুদ্ধ উত্তৰ তাৰ পাছত নাম্বাৰ 91 ক্ষেত্ৰৰ মধ্যমা কোনটো মধ্যমা মানে মিডলৰ সংখ্যা যেটো হিটো ওকে সো 4 হৈ যাব শুদ্ধ উত্তৰ তাৰ পাছত নাম্বাৰ 92 ত কৈছে যদি এৰ মানটো হয় 2 আৰু বিৰ মানটো যদি 3 হয় তেন্তে কি হৈ যাব এৰ মান কিমান 2 অৰ্থাৎ a স্কয়াৰ মানে হৈ যাব আপোনাৰ 2 স্কয়াৰ ওকে আৰু বিৰ মানটো কিমান বিৰ মানটো আপোনাৰ 3 অৰ্থাৎ 3 স্কয়াৰ হৈ যাব অৰ্থাৎ 2 * 4 আৰু 3 * 3 = 9 4 আৰু 9 এর যোগ কৰি দিলে কিমান হৈ যাব 13 হৈ যাব শুদ্ধ উত্তৰ অপশন এ নাম্বাৰ 93 ত কৈছে 5 সেন্টিমিটাৰ দৈৰ্ঘ্য কাষৰ বৰ্গ এটাৰ পৰিধি কিমান ওকে তাৰে শুদ্ধ উত্তৰ হৈ যাব 4 * বাহু অৰ্থাৎ এটা বাহু যদি 5 হয় 4টা বাহুৰ পূৰণফল হৈ যাব 20 ওকে নাম্বাৰ 94 ত কৈছে আপোনাৰ মানে এটো আপোনাৰ কৰিব লাগে 5 + 2 * 3 অৰ্থাৎ আগতে মোৰ যে বদমাছ ফৰ্মুলাটো কৈছে আপোনাৰ আগতে ভাগ তাৰ পাছত আপোনাৰ পূৰণ তাৰ পাছত আপোনাৰ যোগ আৰু একেবাৰে শেষত বিয়োগৰ কাম কৰিব লাগে অৰ্থাৎ যেহেতু এটো পূৰণৰ কাম দিয়া হৈছে পূৰণৰ কামটো আগতে কৰিব লাগে অৰ্থাৎ 3 * 2 মানে 6 6 + 5 মানে হৈছে 11 ওকে
নাম্বাৰ 95ত কৈছে যদি এটা চলাৰ মূল্য 20% ৰেহাই দিয়াৰ পিছত 40 টকা হয় তেনেহ'লে ইয়াৰ প্ৰকৃত মূল্য কিমান আছিল ওকে চ' 80 টকা বস্তুটো বিক্ৰী কৰা হয় 100 টকাৰ বস্তু কাৰণ 20% ৰেহাই দিয়া হয় ওকে চ' 1 টকাত বিক্ৰী কৰা হ'ব সেই বস্তুটো তেতিয়া কমি যাব অৰ্থাৎ এনেকুৱা হৈ যাব 80/140 এতিয়া 40 টকা যদি সেই বস্তুটো বিক্ৰী কৰা হয় তেন্তে সেইটোৰ মানে আপোনাৰ মূল্য কিমান কৈছে প্ৰকৃত মূল্য কিমান ওকে চ' মই যদি প্ৰকৃত মূল্য ওলাব লাগে এনেকুৱা ওলাব পাৰি ওকে অৰ্থাৎ 50 টকা হৈ যাব সেই বস্তুটোৰ প্ৰকৃত মূল্য অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ ওকে তাৰপাছত নাম্বাৰ 96 কৈছে 10 চেণ্টিমিটাৰ আধাৰ আৰু 5 চেণ্টিমিটাৰ উচ্চতাৰ ত্ৰিভুজ এটাৰ এলেকা কিমান অৰ্থাৎ হাফ ইনটু ভূমি ইনটু উন্নতি ওকে চ' হাফ ইনটু ভূমি ইনটু উন্নতি এনেকুৱা কৰিলে কি হৈ যাব আনচাৰ হৈ যাব আপোনাৰ 25 চেণ্টিমিটাৰ স্কুৱেৰ তাৰপাছত নাম্বাৰ 97 সেইটোত কৈছে মানে এক্সৰ ভেলুটো কি হ'ব মোৰ কি কৰিব লাগে দুই সংখ্যাটো সমান চিন এটা চাইডৰ পৰা আনচাইডত আহিব এইটো প্লাছ আছিল মাইনাছ হৈ আহিব যেতিয়া মাইনাছ হৈ আহিব 7ৰ পৰা 2 মাইনাছ হৈ যাব অৰ্থাৎ আনচাৰ হৈ যাব অপশ্যন এ 5 নাম্বাৰ 98ত কৈছে আপোনাৰ 3ৰ আপোনাৰ ঘনক কিমান অৰ্থাৎ 3 কিউব মানে কিমান হয় 3 কিউব মানে হৈছে 3টা 3ৰ পূৰণফল মানে 27 নাম্বাৰ 99ত কৈছে পিজ্জা এটা 8টা সমান টুকুৰাত কটা হয় যদি 3 টুকুৰা কোৱা হয় পিজ্জাৰ কিমান ভগ্নাংশ বাকী থাকিব অৰ্থাৎ 8টা টুকুৰাত সৰ্বমুঠ 8টা টুকুৰাত কাটা হৈছে 3 টুকুৰা শেষ পাইছে অৰ্থাৎ 5 টুকুৰা ৰৈ যাব অৰ্থাৎ আপোনাৰ 8/5 হ'ব শুদ্ধ উত্তৰ নাম্বাৰ 100ত কৈছে 4ৰ 3 গুণ বঢ়োৱাৰ মান কিমান অৰ্থাৎ 4 কিউব ওকে 4 কিউব মানে হৈছে 4টা 3ৰ পূৰণফল অৰ্থাৎ 64 শুদ্ধ উত্তৰ নাম্বাৰ 1 সিলেক্ট দ্য এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন হি ইজ ইণ্টাৰেষ্টেড ডেছ লাৰ্ণিং ফৰ নিউ লেংগুৱেজ ওকে চ' হি ইজ ইণ্টাৰেষ্টেডৰ লগত ইন আহে ইণ্টাৰেষ্টেড ইন অপশ্যন ডি শুদ্ধ উত্তৰ নাম্বাৰ 2ত কৈছে দ্য কমিটি হেজ ৰিচড এ ডিচিশ্যন অৰ্থাৎ তাৰ শুদ্ধ উত্তৰ হৈ যাব আন এনিমাছ ডিচিশ্যন ওকে অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ অৰ্থাৎ সৰ্বসন্মতিক্ৰমে আন এনিমাছ মানে হৈছে সৰ্বসন্মতিক্ৰমে নাম্বাৰ 3ত কৈছে হুইচ ৱৰ্ড ইজ এ চিনোনম অফ হেপিৰ চিনোনম মানে সমাৰ্থক শব্দ হৈছে আপোনাৰ জয়ফুল নাম্বাৰ 4ত কৈছে আপোনাৰ যি সি খালী ঠাই পূৰ কৰাৰ কথা কৈছে শ্বি ৱাজ ডেছ বাই দ্য বিউটিফুল চিনাৰী অৰ শ্বি ৱাজ ইনস্পায়াৰ্ড ওকে অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ নাম্বাৰ 5ত কৈছে আপোনাৰ হোৱাট ইজ দ্য এণ্টনম অফ ডিফিকাল্টৰ যি আপোনাৰ এণ্টনম সেইটো কি হয় সেইটো হয় ইজি ওকে মানে বিপৰীত শব্দ হি ইজ ডেছ ইঞ্জিনিয়াৰ চ' ইঞ্জিনিয়াৰ AIOU বায়লৰ আগতে কি আহে এন আহে চ' এন ইঞ্জিনিয়াৰ হ'ব নাম্বাৰ 7ত কৈছে আপোনাৰ শ্বি ডু নট লাইক আইচক্ৰীম সেইটো কি হ'ব লাগে সেইটো মানে এৰৰ কোনটো ঠাইত আছে তাৰে শুদ্ধ উত্তৰ ডোণ্ট সেইটো এৰৰ হয় কাৰণ শ্বি ডাজ নট হ'ব লাগে শ্বি ডাজ নট লাইক আইচক্ৰীম ওকে নাম্বাৰ 8ত কৈছে আপোনাৰ হুইচ ৱৰ্ড মিনছ টু গিভ আপৰ আন এটা মানে কি বুজায় অৰ্থ সেইটো হৈছে চাৰেণ্ডাৰ ওকে নাম্বাৰ 9ত কৈছে আপোনাৰ চুজ দ্য কাৰেক্ট চেণ্টেন্সটো কি হ'ব আই হেভ ফিউৱাৰ এপেলছ দেন ইউ ওকে অপশ্যন ডি শুদ্ধ উত্তৰ মানে আপেলছ যিটো কাউণ্টেবল সেইটোৰ আগতে ফিউ শব্দটো আহে ফিউৱাৰ এইবোৰ শব্দ আহে ওকে নাম্বাৰ 10ত কৈছে চিলেক্ট দ্য এপ্ৰপ্ৰিয়েট কনজাংশ্যন অৰ্থাৎ এইটোত কনজাংশ্যন ইউজ কৰিব লাগে আই উইল গ' ফৰ এ ৱাক ওকে চ' এইটোত কি কনজাংশ্যন আহিব তাৰে শুদ্ধ উত্তৰ আনলেছ ইট ইজ ৰেইনিং ওকে চ' অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ নাম্বাৰ 11 চুজ দ্য কাৰেক্ট ফৰ্ম নাইদাৰ অফ দ্য আনচাৰ ডেছ কাৰেক্ট তাৰে শুদ্ধ উত্তৰ নাইদাৰ অফ দ্য আনচাৰ ডেছ কাৰেক্ট তাৰে শুদ্ধ উত্তৰ কি হৈ যাব ইজ হৈ যাব শুদ্ধ উত্তৰ বিকজ নাইদাৰ হৈছে আপোনাৰ ছিংগুলাৰ এটা শব্দ ওকে চ' সেইকাৰণে ইজ হ'ব নাম্বাৰ 12ত কৈছে আপোনাৰ আইডেণ্টিফাই দ্য চিনোনম অফ কুইকৰ চিনোনম হৈছে আপোনাৰ ফাৰ্ষ্ট অপশ্যন ডি তাৰপাছত আপোনাৰ নাম্বাৰ 13 সেইটোত কৈছে চিলেক্ট দ্য কাৰেক্ট ৱৰ্ড দ্য টিচাৰ প্ৰেইজ দ্য ষ্টুডেণ্টছ ফৰ দেয়াৰ সেইটো হৈ যাব এক্সিলেণ্ট ৱৰ্ক অপশ্যন চি নাম্বাৰ 14 শ্বি ডেছ টু দ্য ষ্ট'ৰ এভৰি ছেটাৰডে তাৰে শুদ্ধ উত্তৰ চিৰ লগে গ'জ লাগিব ওকে চ' চি গ'জ নাম্বাৰ 15 সেইটোত কৈছে আপোনাৰ হুইচ ৱৰ্ড ইজ এ চিনোনম ফৰ ডিফিকাল্টৰ দুটা চিনোনম হয় কমপ্লিকেটেড আৰু হাৰ্ড কিন্তু হাৰ্ডলৈ আপোনাৰ ব্ৰডলি ইউজ কৰা হয় চ' আনচাৰ হাৰ্ড হ'ব ওকে নাম্বাৰ 16ত কৈছে চিলেক্ট দ্য এপ্ৰপ্ৰিয়েট নাউন ইচ ষ্টুডেণ্ট মাষ্ট ছাবমিট তাৰ শুদ্ধ উত্তৰ হৈ যাব হিজ অৰ হাৰ হোমৱৰ্ক অপশ্যন ডি কাৰণ হৈছে ইচ ষ্টুডেণ্ট যেতিয়া কৈব সেইটো ছিংগুলাৰ বুজাব ওকে আৰু তাৰ বাবে হিজ হাৰ হৈছে ওকে নাম্বাৰ 17ত কৈছে ইফ আই ৱেৰ ওকে আই উড টেক ডেট জব নাম্বাৰ 18ত কৈছে এণ্টনম অফ এক্সপেঞ্চিভৰ এণ্টনম হৈছে আপোনাৰ চিপ ওকে নাম্বাৰ 19ত কৈছে আপোনাৰ দ্য কেক ৱাজ
কেক ৱাজ বেকড বাই মাই গ্ৰেণ্ড মাদাৰ, সেইটো পেচিভ ভইচ হয়, সেইকাৰণত পাষ্ট পাৰ্টিচিপল আহিব অ'কে ভাৰ্বটো অ'কে। নাম্বাৰ 20ত কৈছে আই লাইক ইট টি বাট আই ডোণ্ট লাইক কফি, অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ। নাম্বাৰ 21ত কৈছে আপোনাৰ আইডেণ্টিফাই দ্য এৰৰ, হি ৰান ভেৰি ফাষ্ট, সেইখন ঠাইত কি হৈ যাব মানে আপোনাৰ এৰৰটো থাকিব ৰান, কাৰণ হিৰ লগত ৰানছ হ'ব লাগে, ৰান নহয় অ'কে। নাম্বাৰ 22ত কৈছে হোৱাট ডাজ ইম্পাৰ্চিয়েল মিন, তাৰ শুদ্ধ উত্তৰটো হ'ল নিউট্ৰেল, অপশ্যন ডি। তাৰ পাছত আপোনাৰ নাম্বাৰ 23 চিলেক্ট দ্য এপ্ৰপ্ৰিয়েট ৱৰ্ড, আই হেভ ডেছ টু ফিনিছ মাই ৱৰ্ক, আই হেভ ৱেইট টু ফিনিছ মাই হোমৱৰ্ক অ'কে। নাম্বাৰ 24 চুজ দ্য কাৰেক্ট চেণ্টেন্স, কোনটো হ'ব চি এনজয় ছুইমিং, অপশ্যন ডি। নাম্বাৰ 25ত কৈছে চিনোনম অফ বিউটিফুলৰ চিনোনম হৈছে প্ৰিটি, অপশ্যন ডি। নাম্বাৰ 26ত কৈছে এণ্টনম অফ একচেপ্ট ৰিজেক্ট, অপশ্যন চি। নাম্বাৰ 27 কৈছে হি ৱাজ একিউজডৰ লগত সদায় অফ আহে, হি ৱাজ একিউজড অফ ষ্টিলিং দ্য মানি। নাম্বাৰ 28ত কৈছে দ্য কেট ইজ হাইডিং আণ্ডাৰ দ্য টেবল, অৰ্থাৎ টেবলৰ তলত অ'কে, অপশ্যন চি শুদ্ধ উত্তৰ। নাম্বাৰ 29 সেইটোত কৈছে আপোনাৰ হোৱাট ডাজ আম্বুগিউৱেছ মিন অ'কে, তাৰ শুদ্ধ উত্তৰটো হ'ল আপোনাৰ আনচাৰ্টেইন, অপশ্যন ডি। নাম্বাৰ 30ত কৈছে আপোনাৰ চুজ দ্য কাৰেক্ট ফৰ্ম, শ্বি ইজ ডেছ দেন হাৰ ছিষ্টাৰ, তাৰ শুদ্ধ উত্তৰ টেলাৰ, অপশ্যন এ।